মই 2:45 কথা পাতিছিলোঁ কি কৰি আছে ভাত খাই উঠি শুই থকা বুলি কৈছিল তাৰপিছত আৰু নাই লাষ্ট কল কৰোঁতে তাৰ ফ্ৰেণ্ডে ফোন কৰোঁতে ৰিচিভ কৰিছে আৰু পোৱা নাই মই আগষ্ট 14 তাৰিখে আহিছিলোঁ 16 তাৰিখত গুচি গৈছিলোঁ আৰু তাৰপিছত লগ পোৱা নাই মই কালি গুৱাহাটীৰ পৰা আহি থাকোঁতে মোক লগৰটোৱে মই ফোন কৰোঁতে লগৰটোৱে এনেকৈ কৈছে বাঘ এটাক টানি লৈ যোৱা বুলি ডিউটিৰ সময়ত আৰু তাৰপিছত মই পোৱা নাই মই জানুৱাৰী 31 তাৰিখ আছিলে আজি 1 বছৰ নহ'ল মোৰ মোৰ পিছৰ জীৱনটো চাই আৰু মই চলিব পৰাকৈ কি কৰে মুখ্যমন্ত্ৰী মহোদয় সেয়া তেওঁৰ ওচৰত প্ৰাৰ্থনা আৰু তেওঁতো গ'লে কিন্তু মোৰ পিছৰ জীৱনটো যাতে মই অলপ কৰি থাকিব পাৰোঁ আৰু মোৰ ঘৰৰ পৰিয়ালকেইটাই দিয়ে এইখিনি আৰু মই আকৌ সেইটো এটা আমাৰ ডাঙৰ প্ৰশ্নবোধক চিন হৈছে কাৰণ বাঘে জেনেৰেলি হেৰি জন্তুবিলাক খায় তৃণভোজী জন্তুবিলাক খায় আৰু মানুহ কেতিয়াও মানুহৰ পৰা এভইড কৰি থাকে মানুহৰ লগত কাম নকৰে কিন্তু এইটো কি কাৰণে হঠাতে সেই মানুহটোক আমাৰ ষ্টাফজনক এটেক কৰিলে বৰ আমাৰ চিন্তাৰ বিষয় হৈ গৈছে এতিয়া সি ক'ত আছে বা সেই পাৰ্টিকুলাৰলি কোনটো বাঘ এতিয়া সমস্যা তাতে হ'ল এতিয়া ধৰক ফ্ৰেকশ্যন অফ ছেকেণ্ডত তাক মাৰিলে যিজন সহকৰ্মী দেখিলে বাঘ এটা দেখিলে তাৰপিছত ৰাতি আমাৰ মানুহ যেতিয়া গৈ জংঘলত গৈছিলে সেইখিনি সময়তো তাক বাঘটোৰ সৈতে মানুহজনক যেতিয়া চিঞৰ বাখৰ কৰিলে বন্দুক গুলি ফুটাওঁতে সি পলাই গুচি গ'ল এতিয়া যদি সি নৰখাদক হৈ গৈছে তাকতো আমি ধৰিব লাগিব ট্ৰেংকুলাইজ কৰি তাক আমি বিহিত চিৰিয়াখানা বা তেনেকৈ আশ্ৰয়স্থলীলৈ প্ৰেৰণ কৰিব লাগিব ভাৰতবৰ্ষৰ বিভিন্ন জেগাত তেনেকুৱা ধৰণৰ ঘটনা হৈছে যে যেতিয়া বাঘৰ তেজ পালে মানুহৰ তেজ পালে বা তেতিয়া যিহেতু বাঘটোৱে জেনেৰেলি চিকাৰ কৰি সিহঁতে চিকাৰী প্ৰাণী তাহাঁতে চিকাৰ কৰি ভাল পায় কেতিয়াবা যেতিয়া একেবাৰে নোৱাৰা হৈ যায় বাঘটো যেতিয়া বেমাৰী হয় বা বিভিন্ন ধৰণৰ তাৰ বয়স হৈ যায় তেতিয়া সি চিকাৰ কৰিব নোৱাৰা হয় সেই মুহূৰ্তত সি ইজি প্ৰে যেনেকৈ পায় জেনেৰেলি ধৰক ছাগলী তাগলী এনেকৈ পায় চিকাৰ মানে পহু চহু মৰাতকৈ সিহঁতে গাঁৱৰ অঞ্চলত ওলাই আহে তেনেকৈ ধৰক মানুহকো যদি সি সুবিধা নৰখাদক হ'ব নেকি যদি হয় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব উত্তৰাখণ্ডত বা মহাৰাষ্ট্ৰতো তেনেকুৱা দেখা গৈছে যে মানুহ এটেক কৰাৰ পিছত বাঘে আকৌ পিছত মানুহ এটেক কৰিবলৈ চায় মানে কি আপোনাৰ মানে সহজে তাক ধৰিব পাৰে মানুহক যিটো বনৰীয়া জন্তুক ধৰিব নোৱাৰে পহু হওক বা গাহৰি হওক বহুত কষ্ট কৰি ধৰিব লাগে কিন্তু মানুহজনক ধৰিবলৈ বৰ সহজ এই কথাটো যদি তাৰ মূৰত সোমাই যায় তেতিয়াহ'লে সি আকৌ বেয়া কাম কৰিব লাগিব